নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আনিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। এতিয়া ঠাণ্ডাৰ দিনত প্ৰায় মানুহৰে উফিৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায়। বহুতে উফিৰ সমস্যাত ভুগি থাকে। তাৰে ওপৰত মই ভিডিঅ'টো দেখুৱাবলৈ ওলাইছোঁ। এইটো হ'ল পি শ্যাম্পু চেৰাম হয়। এমাজনৰ পৰা মোৰ ল'ৰাই অৰ্ডাৰ কৰিছিল, মাত্ৰ 90 টকা দাম। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। সি ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰি ভাল পাইছে, সেইবাবে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। কেনেকৈ ব্যৱহাৰ কৰিব মই দেখুৱাই দিম। ইয়াৰে এইটো খুলি ড্ৰপাৰৰ সহায়েৰে 1 টোপ 2 টোপ এনেকৈ যিমানখিনি দৰকাৰ হয় সিমানখিনি 5 ড্ৰপমান ল'লে হৈ যাব। ব্যৱহাৰ কৰিব এনেকৈ স্কাল্পত লাহে লাহে মাছাজ কৰাৰ দৰে কৰি দিব। কৰি দি 5 মিনিট সময় থাকিব। 5 মিনিট সময় থকাৰ পাছত ভালদৰে শ্বেম্পু কৰি ধুই দিব। দেখিব যে লাহে লাহে উফিৰ সমস্যা নোহোৱা হৈ পৰিব। মোৰ ল'ৰাৰ বহুত উফি আছিলে। এইটো ব্যৱহাৰ কৰাৰ পাছত সি ভাল পাইছে। সেইকাৰণে মই ভাবিলোঁ আপোনালোককো এইটো এবাৰ দেখুৱাই দিওঁ, আপোনালোকৰো কিবা উপকাৰ হ'ব পাৰে। ব্যৱহাৰ কৰি চাব। কথা কওঁতে মোৰ বহুত ভুল হয়, ক্ষমা কৰি দিব। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।